হেল্ল' গাইজ, আজি ৰাতিপুৱাই আকৌ কাপোৰ কাটিবলৈ ধৰিছোঁ। এয়া দেখিছে কলেজীয়া ইউনিফৰ্ম এটা চিলাব দিছে। এইটো কাপোৰত মই কাটিব লাগিব। আগতে কলেজখনৰ এইটো ইউনিফৰ্ম আছিলে, এতিয়া নতুনকৈ এইটো দিয়াৰ বাবে এতিয়া এইটো জোখতে মই চিলাব লাগিব। এইটো পুৰণা হয়, তাৰ এতিয়া মই জোখটো লৈ লওঁ। ইয়াৰ বুকুটো 21 আছে আৰু ফিটিংটো আছে 17। আমি যদি কুৰ্তা চিলাবলৈ হয়, কুৰ্তা এটাৰ জোখ লৈ আমি কেনেকৈ চিলাম, তাৰ জোখটো এই ধৰণে আমি জোখবিলাক ল'ব লাগিব। ইয়াৰ কাটা কাপোৰটো হ'ল 21 ইঞ্চি আছে। 21 ইঞ্চিৰে আমি কাটি লৈ তাৰপিছতে আমি ফিটিং কৰিব লাগিব 17। দেখিছে, এয়া 17ত আমি ফিটিং কৰিব লাগিব। তাৰপিছতে এইটো কঁকালটো আমাৰ ফিটিঙত 18 হ'লে আমাৰ কাটনি 1.5 ইঞ্চিকৈ সেই 21 হ'ব। তাৰপিছতে বাউসীটো আমাৰ লাগিব 16 ইঞ্চি আৰু দীঘলটো এইডোখৰ পৰা ধৰিব লাগে। দীঘলটো আছে 32। এতিয়া মই এই কাপোৰটোত জোখটো কৰি লওঁ। মুভিটো ইমান ৰাখিছে। এতিয়া আমাৰ কাপোৰটো আছিলে 21 ইঞ্চি। এতিয়া 21 ইঞ্চি কাপোৰটোৰ পৰা উলিয়াই ল'ব লাগিব প্ৰথম। একৈছ ইঞ্চি হৈছে। এতিয়া ইয়াতে আমি কুৰ্তাটো যেতিয়া আমি কাটিম নহয়, তেতিয়া আমি এনেকৈ জাপি ল'ব লাগিব। এতিয়া মই ইয়াত দুজাপ কৰিছোঁ বাৰু, দুজাপ মানে দুই চাইডৰ হয়। এতিয়া ইয়াতে দুভাগ কৰি দিলোঁ, আকৌ মাজতে জাপি দিলোঁ। ইয়াতে এতিয়া মই কাটিব লাগিব ডিঙিটো আৰু হাতখন। ডিঙিটোৰ বাবে মোৰ বাউসী বহলটো 16 ইঞ্চি আছে। 16 ইঞ্চি আৰু এইটো চাইডে আছে 5